আমি গোলাঘাট জিলাৰ সন্মানীয় সভাপতি উপস্থিত আছে, সম্পাদক মহোদয় ইয়াত উপস্থিত আছে। আমি সম্পাদক মহোদয়ক অলপ মৰম যাচিব বিচাৰোঁ। হিৰণ্য দা হিৰণ্য দা গোলাঘাট জিলাৰ সময় ল'ব বিচৰা নাই। সকলোকে এটা কথা কৈছোঁ যে আমাৰ প্ৰতিটো বিষয়তে সাংগঠনিক ক্ষেত্ৰত আগবঢ়াই নিবৰ কাৰণে যিটো ক্ষমতা বিকেন্দ্ৰীকৰণৰ ব্যৱস্থাৰ কথা কৈছে, মই দীঘলীয়াকৈ বক্তব্য ৰাখিব বিচৰা নাই। সেই নিৰ্দিষ্ট বিষয়টোৰ ওপৰত কৈছোঁ যে আমাৰ 5জন উপসভাপতি আছিলে, 5জনে 4জন দিয়া 4জন উপসভাপতি। গতিকে 4জন উপসভাপতিক সাংগঠনিক দিশত এটা এটা এলেকাৰ দায়িত্ব প্ৰদান কৰিলে সুবিধাজনক হ'ব। আৰু সেই সাংগঠনিক সম্পাদকজনে যিকেইজন সহকাৰী সম্পাদক আছে, মূল তত্ত্বাৱধায়ক হিচাপে আচলতে আমাৰ উপসভাপতি কেইজনৰ দায়িত্ব থাকিব। আৰু যিকেইজন সাধাৰণ সম্পাদকক আমি সাধাৰণ সম্পাদক সহকাৰী সম্পাদক আজি প্ৰথমখন কাৰ্যনিৰ্বাহক যি বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল, এইটো হ'ল জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰখনে কৰি অহা প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰ কাৰণে অনাগত সময়ত চুতীয়া জনগোষ্ঠী ৰাইজে চুতীয়া যুৱ সন্মিলনৰ ওপৰত যি দায়িত্বভাৰ অৰ্পণ কৰিছিল, সেই দায়িত্বভাৰ হৃদায়্য কৰি আমি অনাগত সময়ত জনজাতিকৰণ নকৰা পৰ্যন্ত আমাৰ সংগ্ৰামখন আগুৱাই নিবৰ কাৰণে আজি আমি দৃঢ় সংকল্পবদ্ধ হ'লোঁ। আজি আমাৰ সভাত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল। প্ৰথমতে সিদ্ধান্ত গ্ৰহণ কৰা হ'ল 10 তাৰিখৰ আগন্তুক 10 আগষ্টৰ দিনা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যাতে শুভবুদ্ধি উদয় হয়, সেইকাৰণে আমি 4হাল গোসাঁনীৰ আগত তেখেতৰ সুমতি বিচাৰি আমি এভাগ হৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰোঁ। আৰু 18 আগষ্টৰ দিনা সমগ্ৰ অসমত চুতীয়া যুৱ সন্মিলনৰ যি 450খন আঞ্চলিক আছে, সমগ্ৰ আঞ্চলিকতে আমি চুতীয়া যুৱ সন্মিলনে দৃঢ় সংকল্প লোৱাৰ এক সংকল্প যাত্ৰা আমি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰোঁ। এই সংকল্প যাত্ৰাত আমি অনাগত সময়ত যেতিয়ালৈকে আমাৰ জনজাতিকৰণ নহয়, তেতিয়ালৈকে আমাৰ কোনো কাৰণতে আমি থমকি নৰওঁ, এই সংকল্প আমি গ্ৰহণ কৰোঁ। আৰু তাৰ লগতে 20 তাৰিখৰ পৰা আমি প্ৰত্যেক জিলাতে জোন সমদলৰ আমি প্ৰস্তাৱ গ্ৰহণ কৰোঁ। আমি চৰকাৰতে এই সময়তে আমি সকীয়াই দিব বিচাৰিছোঁ যে অনাগত সময়ত যদি চৰকাৰখনে তেওঁলোকৰ শুভবুদ্ধি উদয় হৈ আমাক জনজাতিকৰণৰ যি প্ৰস্তাৱ অচিৰেই কেন্দ্ৰলৈ প্ৰেৰণ নকৰে, অনাগত সময়ত কিন্তু এই আন্দোলন আৰু জংগী হোৱাৰ সম্ভাৱনা কিন্তু প্ৰকট হ'ব। উপদেষ্টা মহোদয় ইতিমধ্যে আমাৰ আজি কাৰ্যনিৰ্বাহ হোৱা সিদ্ধান্তসমূহ ব্যক্ত কৰিছে। আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে এটা কথা সকলোকে আহ্বান জনাব বিচাৰিছোঁ, কেৱল চুতীয়া জনগোষ্ঠী বুলিয়ে নহয়, অসমত বসবাস কৰা প্ৰত্যেকটো থলগিৰি জনগোষ্ঠীৰ প্ৰতি আমাৰ এটা আহ্বান যে অনাদি অনন্ত কাললৈকে এই ভূমিত থলগিৰিৰ আধিপত্য থাকিব লাগিব। থলগিৰিৰ আধিপত্য আমি জীয়াই ৰাখিব লাগিব। আমাৰ ভূমি, আমাৰ সংস্কৃতি সুৰক্ষিত কৰি ৰাখিব লাগিব। গতিকে আমি সকলোৱে ঐক্যবদ্ধভাৱে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ জৰিয়তে অসম এখন জনজাতীয় ৰাজ্য হোৱাৰ দাবী আমি প্ৰবলভাৱে উত্থাপন কৰিব লাগিব আৰু আমাৰ অধিকাৰ আমি আজৰি আনিব লাগিব। তাৰ কাৰণে সকলো সৰু বৰ জাতি জনগোষ্ঠী জাতীয় সংগঠনক একেখন মঞ্চত থিয় হ'বৰ কাৰণে আমি চাইচাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। ধন্যবাদ।